Hello everyone. In today's class, we will start a new chapter and the name of the chapter is Motion in a Plane and it is the chapter number 4. In this chapter, first of all, we have to discuss about vectors. First of all, we will see need for vectors. Amak vector kyo lage, vector ki hoy, ebilak kotha ame prothom sam. To ami prothom ki sam need for vectors. Amak vector nu kyo lage. Hetu kotha ami prothom discuss korim. Etia আমি chapter number 3 কি chapter number 3 নাম কি আছিল motion in a straight line আছিল ন তো motion in a straight line ত আমি one dimensional motionৰ বিষয়ে ডিসকাস কৰিছিল তাত অবজেক্ট এটা ডেফিনিট ডাইৰেকশনত মুভ কৰিছিল straight line পাথত মুভ কৰিছিল যদি মই কনসিডাৰ কৰো সাপোজ অবজেক্ট এটা এটো ডাইৰেকশনত মুভ কৰিছে এতিয়া এই যেটো ডাইৰেকশনত ই মুভ কৰিছে এই ডাইৰেকশনটোক আমি পজিটিভ সাইন দি পিনে ৰিপ্ৰেজেন্ট কৰিব পাৰো আৰু যদি এই অবজেক্টটো যদি এফলে মুভ কৰিছে তেনেহলে আমি নেগেটিভ সাইন দি পিনে তাক ৰিপ্ৰেজেন্ট কৰিব পাৰো মানে মোশন এটা যদি এটা ডেফিনিট ডাইৰেকশনত থাকে তাক ৰিপ্ৰেজেন্ট কৰিবৰ কাৰণে আমি তাক পজিটিভ আৰু নেগেটিভ সাইন দি পিনে ৰিপ্ৰেজেন্ট কৰিব পাৰো যদি ৰাইটত গৈছে পজিটিভ দি দিলো আৰু লেফটত গলে নেগেটিভ দি দিলো দ্যাট মিন্স one dimensional motion can be represented by the direction of one dimensional motion can be represented by positive or negative sign এলাকে বুজা হৈ গল ঠিক আছে এটো কি হয় এটো কি কৈ আছে এটা মোশন ইন এ স্ট্রেট লাইন বা ওয়ান ডাইমেনশনাল মোশন কিন্তু আজি আমি চ্যাপ্টাৰত কি পঢ়িব লাগে মোশন ইন এ প্লেন প্লেন মিন্স টু ডাইমেনশন মই আগতে কৈছো মোশন ইন এ প্লেন মিন্স মোশন ইন টু ডাইমেনশন পঢ়িব গৈ আছো আমি ঠিক আছে মোশন ইন স্ট্রেট লাইন মিন্স ওয়ান ডাইমেনশন আৰু মোশন ইন এ প্লেন মিন টু ডাইমেনশন এতিয়া আমি এটো ওয়ান ডাইমেনশনাল মোশনৰ কাৰণে গম পালো যে এক আমি পজিটিভ এৰ ডাইৰেকশনটো পজিটিভ বা নেগেটিভ সাইন দি পিনে ৰিপ্ৰেজেন্ট কৰিব পাৰো এতিয়া আমি টু ডাইমেনশনাল মোশন এটা কনসিডাৰ কৰো সাপোজ এটা প্ৰজেক্টাইল মোশন এটা কনসিডাৰ কৰিলো projectile motion মনত আছে নহয় টু ডাইমেনশনাল মোশন মানে কি থাকিব x axis থাকিব y axis থাকিব x and y দুইটাই চেঞ্জ হ'ব তো projectile motion মানে কি মই এটা বল এটা ললো সাপোজ বলটো এনেকে থ্ৰো কৰি দিলো বলটো কি এনেকে গৈ পিনে এনেকে পৰিব গৈ তো এটো হল projectile motionৰ এটো projectile motion এটা হয় এটো হিয়া টু ডাইমেনশনাল motion হয় এতিয়া এই মোশনটো যদি তোমালোকে অবজাৰ্ভ কৰা তেনেহলে ইয়াত দেখিবা যে at each and every moment the direction of motion is changing মানে ইয়াৰ ডাইৰেকশনটো চেঞ্জ হয় সাপোজ এই দেখৰ ইয়াৰ ভেলোসিটি ডাইৰেকশনটো যদি চোৱা টেনজেন্টে ভেলোসিটি ডাইৰেকশন দিব এই দেখৰ এনেকুৱা আছিল এই দেখৰ এনেকুৱা আছিল এই দেখৰ এনেকুৱা তো প্ৰতিটো পইণ্টত ডাইৰেকশনটো চেঞ্জ হৈ আছে কিন্তু ইয়াত কি আছিল ডাইৰেকশনটো কনস্ট্যান্ট আছিল এটা ডেফিনিট ডাইৰেকশনতে আছিল কিন্তু ইয়াত প্ৰজেক্টাইল মোশনৰ ক্ষেত্ৰত বা টু ডাইমেনশনাল মোশনৰ ক্ষেত্ৰত ডাইৰেকশনটো প্ৰতিটো টাইমত চেঞ্জ হৈ আছে যদি এনেকে ডাইৰেকশনটো চেঞ্জ হৈ থাকে মোশনৰ ডাইৰেকশনটো যদি এনেকে চেঞ্জ হৈ থাকে তেনেহলে তাক আমি পজিটিভ বা নেগেটিভ সাইন দি পিনে ৰিপ্ৰেজেন্ট কৰিব নোৱাৰো সাপোজ এটো যদি মই পজিটিভ দি দিলো এটো নেগেটিভ দি দিলো তেনেহলে এটো কি বুলি দিম এটো পজিটিভ দিলেটো নহব কাৰণ পজিটিভটো ওপৰলৈ আছে এটো বেলেগ এটা ডাইৰেকশন হয় হয় তো তেনেহলে কি হ'ব ইন কেস অফ টু ডাইমেনশনাল মোশন we will have large number of directions হয় না the object will have large number of direction then it will be difficult for us to represent those direction by indicating positive and by using positive and negative sign ঠিক আছে যেটা large number of direction আহি যাব মোশন তো তাক আমি পজিটিভ বা নেগেটিভ সাইন দি পিনে ৰিপ্ৰেজেন্ট কৰিব নোৱাৰিম আৰু তেতিয়াই আমাক সেই ডাইৰেকশন বিলাক ৰিপ্ৰেজেন্ট কৰিবৰ কাৰণে যেটো কোৱান্টিটিৰ আমাৰ দৰকাৰ হ'ব সেই কোৱান্টিটিটোৱে হৈছে ভেক্টৰ ঠিক আছে তো ভেক্টৰক আমাক কিয় লাগে vector ama kot lagibo we need vectors in case of two dimensional and three dimensional motion to represent large number of direction of the object the large number of direction of motion of the object ঠিক আছে বুজি পোৱা হৈছে তেনেহলে ভেক্টৰ কিয় লাগে আমাক হেতু আমি বুজি পালো একদম মানে এয়াৰছ এই কথাখিনি সামাৰিটো ক'ব গ'লে এটোৱে যে ওয়ান ডাইমেনশনাল মোশন আমি পজিটিভ আৰু নেগেটিভ সাইন দি পিনে ৰিপ্ৰেজেন্ট কৰিব পাৰো কাৰণ তাত এটা ডেফিনিট ডাইৰেকশন থাকে কিন্তু টু ডাইমেনশনাল আৰু থ্ৰী ডাইমেনশনাল মোশনত লাৰ্জ নাম্বাৰ অফ ডাইৰেকশন থাকে গতিকে সেই লাৰ্জ নাম্বাৰ অফ ডাইৰেকশনৰ লগত ডিল কৰিবৰ কাৰণে ইফেক্টিভলি ডিল কৰিবৰ কাৰণে আমাক যি কিটা কোৱান্টিটিৰ যিটো কনসেপ্টৰ আমাৰ প্ৰয়োজন হ'ব সেই কনসেপ্টটো হৈছে ভেক্টৰ হ'ব ঠিক আছে তো নিড ফৰ ভেক্টৰছ আমি বুজি পালো এটা আমি নেক্সট টপিকলৈ যাম এতিয়া এই চ্যাপ্টাৰটোত আমি যিবিলাক ফিজিক্যাল কোয়ান্টিটিৰ বিষয়ে ডিসকাস কৰিম সেই ফিজিক্যাল কোয়ান্টিটি বিলাকক আমি দুটা পাৰ্টত ডিভাইড কৰিছো এটা হল স্কেলাৰ কোয়ান্টিটিজ আৰু নেক্সট হল ভেক্টৰ কোয়ান্টিটিজ এতিয়া আমি জানিম হোৱাট আৰ স্কেলাৰ কোয়ান্টিটিজ এণ্ড ভেক্টৰ কোয়ান্টিটিজ ঠিক আছে তো ফাৰ্স্ট অফ অল উই উইল সি
what are scalar quantities scalar quantities nu kak koy so scalar quantities buli kole er okol magnitude thakibo তোমালোকে দুটা টার্মৰ লগত ফ্যামিলিয়াৰ হ'ব লাগিব magnitude and direction তো scalar quantities কাক কম the quantities which have only magnitude and no direction यार অকল ম্যাগনিটিউড থাকিব কোনো ডাইৰেকশন না থাকে ফৰ এক্সাম্পল যদি আমি ল এক্সাম্পল যদি লোৱা সাপোজ মাস টাইম ডিসটেন্স ডেনসিটি এইবিলাক হৈছে এটসেট্ৰা এইবিলাক আমাৰ কি কোয়ান্টিটি হয় স্কেলাৰ কোয়ান্টিটিজ এইবিলাক কেলে স্কেলাৰ কলো সো মাস সাপোজ মাস যদি ল মাস বুলি কলে ইয়াৰ এটা ম্যাগনিটিউড আছে সাপোজ 5 কেজি মাস তাৰ কোনো ডাইৰেকশনৰ লগত কথা নাই হ্যাঁ তো কিমান মাস বুলি কলে 5 কেজি মাস এনেকুৱা নহয় যে বলে লেফটত 5 কেজি মাস একেটা বস্তুৰে বলে ৰাইটত 6 কেজি মাস তেনেকটো ডাইৰেকশনৰ লগত কথা নাই কোনো তো মাস বুলি কলে তো কি হ'ব কোনো ডাইৰেকশনৰ লগত কথা নাই তাৰ এটা ডেফিনিট ম্যাগনিটিউড আছে ম্যাগনিটিউড মানে গম পাইছা না মান এটা ভ্যালু হ্যাঁ তো হেতু কি বুলি কম তেনেহলে মাস ইজ এ স্কেলাৰ কোয়ান্টিটি সিন্স ইট হ্যাজ অনলি দা ম্যাগনিটিউড সাপোজ টাইম তো ধৰিলা 9টা বাজিলে বুলি কলো হ্যাঁ ধৰিলা 9 am বলা 9 pm তাত কোনো ডাইৰেকশনৰ লগত কথা নাই টাইম টু টাইম আৰু টাইম তাৰ অকল ম্যাগনিটিউডটো আছে কেটা বাজিলে টাইমটো অকল তো টাইমটো কি হ'ব এটা স্কেলাৰ কোয়ান্টিটি তো ডিসটেন্সৰ কোনো ডেফিনিট ডাইৰেকশন নাই আমি পঢ়িছিলো ডিসটেন্স এন্ড ডিসপ্লেসমেন্ট পঢ়িছিলো ডিসপ্লেসমেন্টৰ এটা ডেফিনিট ডাইৰেকশন থাকে কিন্তু ডিসটেন্সৰ ডেফিনিট ডাইৰেকশন নাথাকে তেনেহলে ডিসটেন্সৰ অকল ম্যাগনিটিউড থাকে তাৰ কোনো ডেফিনিট ডাইৰেকশন নাথাকে তো ডেফিনিট ডাইৰেকশন নাথাকিলে তাক আমি কি বুলি কম স্কেলাৰ কোয়ান্টিটি বুলি কম সিমিলাৰলি ডেনসিটিৰ অকল ম্যাগনিটিউড আছে তাৰ কোনো ডাইৰেকশন নাই ঠিক আছে তেনেহলে আমি কি বুলি কম the quantities which have only the magnitude and no direction are called scalar quantities ঠিক আছে বুজা হল ওকে তে নেক্সট তুলে যাও নেক্সট তো হৈছে ভেক্টৰ কোয়ান্টিটিজ vector quantities kak kom which have both magnitude and direction and also obey vector algebra বা vector addition বুলি ক'ব পাৰো and also obey vector addition are known as vector quantities example যদি লওঁ example হ'ব velocity force acceleration etc এইবিলাক হৈছে vector quantity এটা ভেক্টৰ কোয়ান্টিটি কাক কয় বুলি কলো যে ভেক্টৰ কোয়ান্টিটি হ'ব হলে কি থাকিব ইট হ্যাজ বোথ ম্যাগনিটিউড থাকিব লাগে ম্যাগনিটিউড এন্ড ডাইৰেকশন ম্যাগনিটিউডটো থাকিব স্কেলাৰ কোয়ান্টিটি নিচিনা আৰু কিন্তু ডেফিনিট ডাইৰেকশনো থাকিব আৰু লগতে এই ভেক্টৰ এডিশন বা ভেক্টৰ এলজেব্ৰা ফলো কৰিব এতিয়া ভেক্টৰ এডিশন বা ভেক্টৰ এলজেব্ৰা কি হয় চাবা হা সো in case of scalar quantity they obey ordinary algebra আৰু vector algebra মাজত ডিফাৰেন্স তো কি সোয়া ordinary algebra বুলি কয় সাপোজ মাস তো যদি আমি লৈ লওঁ মাছৰ যদি এক্সাম্পল হিচাপে লওঁ সাপোজ এটা কন্টেইনাৰ এটা আছিলে এই কন্টেইনাৰটোত তোমালোকে 2 কেজি মাছ এটা ভৰাই থৈছা হা আৰু তাৰ ওপৰত আৰু এটা ইয়াত তোমালোকে আৰু এক্সট্ৰা এটা 3 কেজি মাছ এটা তোমালোকে এড ভৰাই দিলা তো টোটাল কিমান মাছ আছে বুলি ক'লে কি কৰিবা 2 + 3 = 5 কেজি that কিমান আছে 5 কেজি মাছ আছে এটা হৈছে অৰ্ডিনাৰি এলজেব্ৰা আমি যেটো আমি ডে টু ডে লাইফত ইউজ কৰি থাকো তেনেহলে স্কেলাৰ কোয়ান্টিটি ক্ষেত্ৰত মানে মাছে তেনেহলে কোনটো এলজেব্ৰা ফলো কৰিলে অল অৰ্ডিনাৰি এলজেব্ৰা ফলো কৰিলে ঠিক আছে ইয়ালৈকে বুজি পালা তো তেনেহলে স্কেলাৰ কোয়ান্টিটি বিলাকে তেনেকে ডিসটেন্সৰ ক্ষেত্ৰতো তোমালোকক এক্সাম্পল ল'ব পৰা বলে এফালে বলে কিমান ডিসটেন্স ট্ৰেভেল কৰিলে 5 কিলোমিটাৰ আৰু এফালে বলে হি গল 10 কিলোমিটাৰ টোটাল কিমান ডিসটেন্স ট্ৰেভেল কৰিলে বুলি ক'লে 10 + 5 = 15 কিলোমিটাৰ তো এইবিলাক হল অৰ্ডিনাৰি এলজেব্ৰা সো আমি ক'ব পাৰো যে স্কেলাৰ কোয়ান্টিটিজ obey অৰ্ডিনাৰি এলজেব্ৰা কিন্তু এতিয়া ইয়াৰ ক্ষেত্ৰত চাবা দেই ভেক্টৰ কোয়ান্টিটি ক্ষেত্ৰত চাবা ফোৰ্সৰ ক্ষেত্ৰত চাবা সাপোজ এটা ফোর্স এটো ডাইরেকশনত লাগি আছে সাপোজ 5 নিউটন হৈছে ফোর্সৰ ইউনিট আকৌ এটো ডাইরেকশনত আছে সাপোজ 4 নিউটন
তো ইয়াত এটা ডাইৰেকশ্যনৰ কথা আছে হেতৰ মাজত এটা এংগল আছে এতিয়া যদি টোটাল ফোৰ্স কিমান বুলি ক'লে আমি 5 + 4 = 9 নিউটন বুলি কৈ দিব নোৱাৰো ঠিক আছে তো ইয়াত অৰ্ডিনাৰী যেটো আমাৰ এলজেব্ৰা এটো জাস্ট প্লাস কৰি দিছিল তো ইয়াত তেনেকৈ প্লাস কৰি দিলে আমাৰ ৰিজাল্টটো নোলায় তো ইয়াত কৰা এটো কৰাৰ বেলেগ এটা প্ৰচিডিউৰ আছে ঠিক আছে আৰু ইয়াত আসলে আমি ভেক্টৰ ইউজ কৰিব ভেক্টৰ এডিশন কৰিব লাগিব মানে আমি তাত ভেক্টৰ এলজেব্ৰা ইউজ কৰিব লাগিব তো অৰ্ডিনাৰী এলজেব্ৰাটো ইউজ কৰিলে ইয়াত নহব কেলে নহব কাৰণ ইয়াত ডাইৰেকশ্যনৰ কথা আছে অকল ম্যাগনিটিউডে নাই ইয়াত অকল ম্যাগনিটিউড থকা কাৰণে অকল আমি ordinary algebra use কৰিব পাৰিছিল কিন্তু in case of vector quantities they have both magnitude and direction so we will have to use vector algebra ঠিক আছে ইয়াত আমি vector algebra use কৰিব লাগিব তেনহলে মনত ৰাখিবা vector quantity হ'বলৈ হলে হেতি কি obey কৰিব vector algebra obey কৰি চলিব সব এইবিলাক vector quantity velocity force acceleration ঠিক আছে ডিফাৰেন্স তো বুজা হৈছে না স্কেলাৰ কোয়ান্টিটি আৰু ভেক্টৰ কোয়ান্টিটি তেনেহলে আমি আজি প্ৰথমতে চালো মানে আমাক ভেক্টৰ কোয়ান্টিটি লাগে কিয় তাৰ পিছত চালো এতিয়া স্কেলাৰ কোয়ান্টিটি কাক কয় আৰু ভেক্টৰ কোয়ান্টিটি কাক কয় তো ইয়াত অকল ম্যাগনিটিউড লাগিব আমাক স্কেলাৰ কোয়ান্টিটি বুলি ক'লে অকল ম্যাগনিটিউড থাকিব ভেক্টৰ কোয়ান্টিটি বুলি ক'লে ম্যাগনিটিউড থাকিব ডাইৰেকশ্যন থাকিব লগতে এই ভেক্টৰ এডিশন অবে কৰিব এতিয়া আমি নেক্সট টপিকটো লৈ যাওঁ নেক্সট টপিকটো হৈছে representation of a vector আমি ভেক্টৰ এটা কেনেকৈ ৰিপ্ৰেজেন্ট কৰিম হেতু এটা শিকিব লাগে এই ৰিপ্ৰেজেন্টেশন অফ এ ভেক্টৰ টু বুজিবৰ কাৰণে মই এটা এক্সাম্পল লৈ লওঁ এক্সাম্পলটো লৈ লৈছো যে a body has a velocity of 50 meter per second due east তো মানে মই কি কনসিডাৰ কৰিছো যে এটা বডি এটা মুভ কৰি আছে আৰু তাৰ ভেলোসিটিটো কিমান দি আছে ভেলোসিটিৰ ম্যাগনিটিউডটো হৈছে 50 মিটাৰ পাৰ সেকেন্ড আৰু তাৰ ডাইৰেকশ্যনটো হৈছে ইষ্ট along east হি 50 মিটাৰ পাৰ সেকেন্ডত ভেলোসিটিত হি মুভ কৰি আছে আৰু এটোটা ভেলোসিটিটো আমি ভেক্টৰ কোয়ান্টিটি বুলি গম পাওঁ গতিকে এই গোটে লাইনটোক মানে এই স্টেটমেন্টটোক আমি কেনেকৈ ভেক্টৰ ৰিপ্ৰেজেন্ট কৰিম হেতু শিকিব লাগে ঠিক আছে প্ৰথমতে ডাইৰেকশ্যন কিটা লৈ লওঁ এটো ধৰিলে ইষ্ট ওয়েস্ট নৰ্থ সাউথ এতিয়া অবজেক্টটো কোনটো ডাইৰেকশ্যনত মুভ কৰিছে ইষ্টত মুভ কৰিছে মানে আমি এনেকৈ দিব লাগিব ইষ্টত মুভ কৰিছে আৰু এফালে এৰো সাইনটো দিব লাগিব এটুক এই এৰো সাইনটোক এটুক হেড বুলি কয় আৰু এফালে এটুক কয় টেইল বুলি কয় ঠিক আছে এটু ভেক্টৰ ৰিপ্ৰেজেন্টেশনৰ সিম্বলটো হৈছে এটু সিম্বলটো কি কয় এটুক হেড বুলি ক'ব পাৰে অৰ এটুক আমি টাৰ্মিনাল পইণ্ট বুলি ক'ব পাৰো টাৰ্মিনাল পইণ্ট আৰু এটুক আমি টেইল বুলি কওঁ অৰ ইনিশিয়াল পইণ্ট আৰু এই যেটো লেংথ হ'ব মানে এই যেটো এৰো দিয়া আছে এই এৰোটোৱে দি থাকে ডাইৰেকশ্যন ই কি ৰিপ্ৰেজেন্ট কৰিব ডাইৰেকশ্যন ৰিপ্ৰেজেন্ট কৰে ডাইৰেকশ্যন আৰু এই যেটো লেংথ হ'ব এই লেংথটো ক'ব গ'লে এই লেংথটো যেটো আছে এই লেংথটোৱে মানে যেটো ভেক্টৰৰ যেটো লেংথ এই লেংথটোৱে কি থাকিব লেংথটোৱে দিয়ে ম্যাগনিটিউডটো ৰিপ্ৰেজেন্ট কৰে ম্যাগনিটিউড মন ৰাখিবা দেই length of the vector will give the magnitude and the direction and the arrow will give the direction ঠিক আছে একিটা মোৰ ৰল তোলে ইষ্টত আছে তালে এৰোটো কোনফালে দিলে এফালে দিলো ইষ্টৰ ফালে মুভ কৰি আছে হয় না অবজেক্টটো ইষ্টত মুভ কৰিছে তো এৰো সাইনটো এফালে দিলো তাৰ ম্যাগনিটিউড কিমান 50 তো 50 ম্যাগনিটিউডটো তেনেহলে আমাক কোনে দি থাকিব কোনে ৰিপ্ৰেজেন্ট কৰিব 50 মিটাৰ পাৰ সেকেন্ড লেংথটো ৰিপ্ৰেজেন্ট কৰিব তো তেনেহলে আমি এটা কাম কৰো আমি ধৰি ললো লেট 1 centimeter represents 10 meter per second তো 10 meter per second যদি 1 centimeter represent কৰে তেনেহলে টোটাল কিমান সেন্টিমিটাৰ থাকিব লাগিব 5 centimeter 1 2 3 4 5 এ লাগে তো তেনেহলে টোটালটো কিমান হৈ যাব এটো 10 20 30 40 50 তেলে এটো কিমান হৈ যাব 50 meter per second তো লেংথটো ৰিপ্ৰেজেন্ট কৰিছে ম্যাগনিটিউড আৰু এৰো সাইনটো ৰিপ্ৰেজেন্ট কৰিছে ডাইৰেকশ্যনটো তো এটোই হৈছে ৰিপ্ৰেজেন্টেশন অফ এ ভেক্টৰ বুজি পোৱা হৈছে না মই ইয়াৰ নোটছ দি দিম তোমালোকে এই ভিডিওটো চাবা নোটছখিনিও চাবা তেতিয়া ভালদৰে বুজি পাবা তো এটো আসলে ৰিপ্ৰেজেন্টেশন অফ এ ভেক্টৰ তো মনত ৰাখিবা যে ৰিপ্ৰেজেন্টেশন অফ এ ভেক্টৰ দুটা কথা মেইনলি মনত ৰাখিবা যে এৰো উইল গিভ দ্য ডাইৰেকশ্যন এণ্ড দ্য লেংথ উইল গিভ দ্য ম্যাগনিটিউড ঠিক আছে হ'ব আজি আমি ইমানখিনি কথাই শিকিলো ভালদৰে ভিডিওটো চাবা বুজি নাপালে আকৌ ঘূৰাই চাবা আজি কাৰণে হ'ব থ্যাংক ইউ